বৰ্তমান জেওৰা খুঁটি জোঙালি আছোঁ আৰু চক ঘৰ যেতিয়া থাকিলে এইবিলাক কামটো কৰিবই লাগিব। মানে গৰু এৰাল দিয়া হওক বা জেওৰা খুঁটি জোঙলাই হওক, জেওৰা দিয়া হওক, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা নহয় কিবা এটা কাম কৰিব লাগিব। চক এইখিনি মই জেওৰা খুঁটি অলৰেডি এইখিনি মানে কাটি থোৱা হ'ল আৰু ফালিও দিলোঁ। তাৰপিছত এইখিনি মই এতিয়া জোঙালি আছোঁ এডাল এডালকৈ। সেইখন বাৰী, এই বাৰীখিনিতে মানে কিবা এটা বনাম বুলি ভাবি জেওৰাখিনি দি দিওঁ বুলিয়ে ভাবিছোঁ। সেইটো কাৰণে মানে মই এইটো বৰ্তমান গোহালিৰ ওচৰত আছোঁ। এইটোৱে আমাৰ গোহালি। এই গোহালিৰ তলতে মানে অলপ ছাঁ পৰি আছে, গতিকে ভাবিলোঁ এইখিনিতে বহি কিনে অলপ জেওৰা খুঁটিখিনি জোঙালি দিওঁ। কাম বন নাই, এইখিনিতো কাম কৰিবই লাগিব, ঘৰুৱা কাম নকৰিলেতো নহ'ব। নহ'লে হাজিৰা মানুহ বিচাৰি আনিলে মানে কি হ'ব, হাজিৰা দিব লাগিব। কেতিয়াও নকৰা কাম এটা আজি কৰিলোঁ। কেতিয়াও মই জেওৰা খুঁটি জোঙালি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আৰু চেষ্টা কৰিছোঁহে, চাইছোঁ। কিন্তু কিমানখিনি সফল হয় বা এই কামটো শিকিবলৈ বা কৰিবলৈ পাৰোঁ নোৱাৰোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু মই চেষ্টাটো যে কৰিছোঁ সেইটোহে মেইন। আৰু ঘৰুৱা কামখিনিতো নিজে কৰিব লাগিব, গাঁৱলীয়া ল'ৰা হয়। আৰু বাহিৰৰ পৰা মানুহ যদি মাতি আনোঁ তেন্তে হাজিৰা যথেষ্টখিনি দিব লগা হয়। যিখিনি নেকি নিজে কৰিব পৰা কাম থাকে সেইখিনিতো নিজে আমি কৰিব পাৰোঁ, গতিকেহে চেষ্টাটো কৰিছোঁ। আৰু কৰিবলগীয়া কাম বহুত আছে, যিহেতু মই আগতে কৰা নাই আৰু এতিয়াৰ পৰা মানে কামবিলাক শিকিব লাগিব, ঘৰুৱা কাম। তেনেকৈ একো কাম নাজানোৱে ঘৰুৱা কাম হিচাপে। আৰু এইখিনি এটা কথা কৈ থওঁ, অসমত বাৰু ইমানখিনি গৰম নাই, অন্ধ্ৰপ্ৰদেশত যিমান গৰম আছে। মই বৰ্তমান ৰ'দতে বহি আছোঁ। ক'বলৈ গ'লে ছাঁ সিফালেহে আছোঁ, এইফালে ছাঁ পৰা নাই। আৰু মই ৰ'দতে বহি ইমান গৰম নহয়, অলপ বতৰটো অলপ ডাৱৰীয়া নিচিনা কৰি আছে আৰু কামো কৰি ভাল লাগিছে, তো কামত লাগি গৈছোঁ। মই যে জেওৰা খুঁটি জোঙালিছোঁ, একচুৱেলি সেই জেওৰা খুঁটি কিহৰ কাৰণে জোঙালা হৈছে এই কথাষাৰ মই চিক্ৰেটত ৰাখিছোঁ। মই আচলতে এটা সৰু মৰু প্ৰজেক্ট আৰম্ভ কৰিব বিচাৰিছোঁ, যিটো প্ৰজেক্ট মই সৰুৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু সেইকাৰণেহে জেওৰা খুঁটি জোঙালা হৈছে। আৰু কথাষাৰ মই বৰ্তমান চিক্ৰেটত ৰখা হৈছে, মই কথাষাৰ এতিয়া মই ৰিভেল নকৰোঁ। যেতিয়া নি কামটো হৈ উঠিব, পূৰ্ণ হৈ উঠিব, তেতিয়া মই কথাষাৰ আপোনালোকৰ মাজত কথাষাৰ মই ৰহস্যটো ফাদিল কৰিম। গতিকে মই বৰ্তমান চুপচাপ বহি কাম কৰি আছোঁ, কৰি আছোঁ, লাগি আছোঁ, যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, চেষ্টা অব্যাহত থাকিব। সম্পূৰ্ণৰূপে আত্মবিশ্বাস আছে, কিন্তু সম্পূৰ্ণ হয় নহয় সেইষাৰ মই নাজানো, এয়া ঈশ্বৰে জানে। গতিকে ঈশ্বৰৰ ওপৰত অৰ্পণ কৰা হৈছে, যি হ'ব লগা আছে ঈশ্বৰে জানে আৰু মই নাজানো। যিখিনি পাৰোঁ মই নিজৰ ফালৰ পৰা সম্পূৰ্ণৰূপে প্ৰচেষ্টা অব্যাহত থাকিব। আৰু ভিডিঅ'টোৰ শেষলৈ চাই থাকিলে মোৰ শেহতীয়া আপডেটখিনি মোক গম পাব, যদিহে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থয়। জেওৰা খুঁটি জোঙালা হৈ গ'ল আৰু বৰ্তমান আহিলোঁ মই এই হাবিলৈ আহিলোঁ। হাবি মানে এখন আমাৰ বাৰীয়ে হয়, আৰু এই বাৰীখনলৈ আহিছোঁ একচুৱেলি মানে কি ক'বলৈ গ'লে এই ভীমকলৰ পুলি কেইটামান লাগিছিল ৰুবলৈ কাৰণে সঁচলৈ। গতিকে ভীমকলৰ পুলিকেইটা নিবলৈ চাবলৈ আহিছোঁ। তাৰপৰা নি কিনে কোনো এটা জেগাত সংস্থাপন কৰি দিবলৈ, সংস্থাপনে কি ৰুই দিব লাগিব। বৰ্তমান চাই লওঁচোন বাৰু আছেনে নাই, কেনেকুৱা আছে পুলিকেইটা চাই লওঁ। আমাৰ এখন কলবাৰী, আমাৰ পাপাই ৰোৱা একচুৱেলি। কলেই কল, ঢেৰ কল, কিন্তু কল লগা নাই, গছ ঢেৰ আছে আৰু ক'ৰবাত ক'ৰবাত থোক লাগিছে। আৰু এইজোপা হৈছে ভীমকল। ভীমকল আছে, চেনিকলো আছে, চেনিকল বেছিকৈ আছে। আৰু পুলি দেখিছে নহয়, এইটো এটা পুলি, সেইফালে ভিতৰৰ পুলি। গতিকে পুলিকেইটা আনি কিনে ক'ৰবাত ৰুবগৈ লাগিব। সেইফালে মাও কাম লাগি আছে।